সৰুতে ভাবিছিলোঁ লগতে শুনিছিলোঁ যে ৰাজ্যৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনৰ হাতত বহুতো ক্ষমতা থাকে আৰু জনসাধাৰণক তেখেতে ন্যায় দিব পাৰে। ৰাজ্য এখনত যদি কিবা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় বা কোনোবাৰ সৈতে অন্যায় হয় তেতিয়াহ'লে সেই যিজনৰ সৈতে অন্যায় হৈছে সেই মানুহজনক ন্যায় দিব পৰাৰ যি ক্ষমতা মুখ্যমন্ত্ৰীৰ হাতত থাকে বুলি সকলোৱে বিশ্বাস কৰে বা সকলোৱে বিচাৰে যে মুখ্যমন্ত্ৰীজনে যিজনৰ সৈতে অন্যায় হৈছে তেখেতক ন্যায় দিব লাগে। কিন্তু সদ্যহতে এটা যি দুখজনক ঘটনা ৱেষ্ট বেংগলত ঘটিছে তাৰে মুখ্যমন্ত্ৰীজনে নিজৰ ক্ষমতা প্ৰয়োগ কৰি আচলতে ঘটনাটো ভালকৈ ইনভেষ্টিগেট কৰিবৰ কাৰণে তেওঁ যিমান পাৰে নিজৰ ক্ষমতা প্ৰয়োগ কৰি ভাল ধৰণে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে সুবিধা কৰি দিব লাগিছিলে। কিন্তু এজন মুখ্যমন্ত্ৰীয়ে ৰাজপথত ন্যায় বিচাৰি জনসাধাৰণৰ সৈতে প্ৰতিবাদ কৰিবলগীয়া হৈছে যে দোষীক শাস্তি দিব লাগে। এইটো অলপ বেলেগ কিবা অড টাইপৰ মানে কথা লাগিছে। আচলতে কি চলি আছে আমিও ধৰিব পৰা নাই, কাৰণ ৱেষ্ট বেংগলৰ যিজন মুখ্যমন্ত্ৰী তেখেতৰ হাততে হোম ডিপাৰ্টমেণ্ট আছে, পুলিচ প্ৰশাসন তেখেতৰ হাততে আছে আৰু গম পোৱা গৈছে যে তেখেতৰ ওচৰতে তেখেতৰ হাততে হেল্থ ডিপাৰ্টমেণ্টটো আছে। তথাপি তেখেতে ৰাজপথত এনেদৰে ওলাই আহিব লগা হৈছে ন্যায় বিচাৰি। আৰু বেছি নকওঁ, অপৰাধীয়ে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় তাকে বিচাৰিছোঁ। আৰু এজন মহিলা মুখ্যমন্ত্ৰী হিচাপে তেখেতে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লৈ পেলাই যিজন কালপ্ৰিট সেই কালপ্ৰিটক একদম ভয়ানক শাস্তি দি পেলাই যি পৰিয়াল মাক দেউতাকক ন্যায় দিব লাগে।